মই এইপিনে যেতিয়া লিখিম 9/16 মই কি লিখিব পাৰো 3 স্কয়াৰ আৰু 16 কি লিখিব পাৰো মই 4 স্কয়াৰ লিখিব পাৰো হয়নে আৰু এইখিনি মই কি লিখিব পাৰিম যে 3/4 হোল স্কয়াৰ বুলি লিখিব পাৰিম হয়নে কিন্তু এইপিনে কি আছে এইপিনে আছে আমাৰ 4/3 হোল টু দি পাৱাৰ 5x plus 2 এইপিনে আছে 4/3 এইপিনে আছে 3/4 আমি দুই পিনৰ পৰা বেছ আঁতৰাব পাৰিম নে নোৱাৰিম হয়নে আমি দুই পিনে কেতিয়া বেছ আঁতৰাব পাৰো যেতিয়া আমাৰ দুই পিনে সেম বস্তু থাকিব এইপিনে আছে 4/3 এইপিনে আছে 3/4 হয়নে তো 3/4 ক আমি 4/3 বনাব পাৰো নে 3/4 ক আমি 4/3 বনাব পাৰো কেনেকৈ আমি ৰেচিপ্ৰকেল কৰি দিম আৰু বেছটো আমাৰ পাৱাৰটো কিমান হৈ যাব পাৱাৰটো মাইনাস হৈ যাব এটা সব 4/3 3/4 ক মই কি লিখি আছো 3/4 ক মই 4/3 লিখি আছো আৰু আমাৰ পাৱাৰৰ যেটো আমাৰ আছিল 2 + 2 আছিল এটা কি লিখিব আমি কি লিখিম আমি -2 লিখিম এটা আমাৰ কি হয় নিয়ম কি নিয়ম যে আমি যদি হৰটো লবটো হৰ কৰো তেতিয়া আমাৰ পাৱাৰত কি হৈ যাব মাইনাস এটা আহি যাব এটো +2 আছিল এটো আমি কি লিখিলো -2 লিখিলো আৰু কি হয় ভিতৰটো উল্টা হৈ গল মানে আমি কি কৰিলো 4/3 হোল টু দি পাৱাৰ 5x plus 2 দুই পিনে তেতিয়া সব 4/3 পাইছো মানে দুই পিনৰ পৰা আমি কি কৰিব পাৰো বেছ আঁতৰাই দিব পাৰো মানে কিমান পালো এখিনিৰ পৰা আমি পালো যে 5x plus 2 = -2 হয়নে কিমান হল আমাৰ এখিন 5x = -4 সো ইয়াৰ পৰা আমি কিমান পালো যে x কিমান পালো আমি -4/5 মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন সি -4/5 মানে ঠিক একেদৰে যদি এখিনিত 9/16 না থাকি 9/16 না থাকে 16/9 থাকে 16/9 থাকে তেতিয়া आंसर কিমান হ'ব আপুনি কমেন্ট কৰি জনাব